নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষৰ মেট্ৰিক বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিছিলা তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত জৰুৰী হ'ব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আমি এটা কামৰ কথা কম, যোনটো কাম যদি তোমালোকে নকৰা তেন্তে হয়তো তোমালোকৰ ফিউচাৰত বহুত ডাঙৰ এফেক্ট পৰিব পাৰে আৰু তোমালোকে এই কামটো কৰাৰ বেষ্ট সময়টো তোমালোকৰ এতিয়াই। সো আজিৰ এই ভিডিঅ'টো তোমালোকক ডিটেইলছত জনাবলৈ গৈ আছো, কিন্তু তাৰ আগতে যদি চেনেলত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থোৱা এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সময়মতে লাভ কৰিবৰ বাবে। সো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা নাইবা হাই ছেকেণ্ডাৰী পৰীক্ষা দিছা তেনেতে নিশ্চয় এতিয়া ঘৰত এনেই আছা। সো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যিসকলে মেট্ৰিক পৰীক্ষা দিছা তেওঁলোকৰ ৰিজাল্টলৈ এতিয়াও বহুদিন বাকী আছে আৰু ৰিজাল্টৰ পিছত তোমালোকে যেতিয়া হাই ছেকেণ্ডাৰী এডমিশ্যন ল'বা, হাই ছেকেণ্ডাৰীত এডমিশ্যন লোৱাৰ পিছত তোমালোকৰ এডমিশ্যন প্ৰচেছ কমপ্লিট হ'ব। এডমিশ্যন প্ৰচেছ কমপ্লিট হোৱাৰ পিছত তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ হাই ছেকেণ্ডাৰী ক্লাছ ষ্টাৰ্ট হ'বলৈ এতিয়ালৈকে বহুদিনে বাকী আছে আৰু যিসকলে এইবাৰ হাই ছেকেণ্ডাৰী দিছা তেওঁলোকে হাই ছেকেণ্ডাৰী উত্তীৰ্ণ কৰাৰ পিছত যেতিয়া তোমালোকে ডিগ্ৰীত এডমিশ্যন ল'বা, ডিগ্ৰীত এডমিশ্যন লোৱাৰ পিছত তোমালোকৰ এডমিশ্যন প্ৰচেছ কমপ্লিট হ'ব আৰু তাৰ পিছত তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'বলৈ এতিয়াও কিন্তু বহুদিনে বাকী আছে। গতিকে তোমালোকৰ হাতত এইবাৰ মেট্ৰিক পৰীক্ষা যিসকলে দিছা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা যিসকলে দিছা তেওঁলোকৰ হাতত কিন্তু এতিয়াও ৩-৪ মাহ আছে নেক্সট তোমালোকৰ ডিগ্ৰীত ক্লাছ ষ্টাৰ্ট হ'বলৈ। সো তোমালোকে এই সময়খিনি এনে বৰবাদ নকৰিবা। এতিয়া তোমালোকৰ বেষ্ট সময় হৈছে জ্ঞান আহৰণ কৰা। সো জ্ঞান আহৰণ বুলি ক'লে তোমালোকৰ প্ৰথমতে আহিব কম্পিউটাৰ ক্লাছ। তোমালোকে কম্পিউটাৰ ক্লাছ এটা লৈ লোৱা। কম্পিউটাৰ ক্লাছ কৰি তোমালোকে কম্পিউটাৰ চাৰ্টিফিকেট এটা বনাই লোৱা, কিয়নো কম্পিউটাৰ চাৰ্টিফিকেট তোমালোকলৈ বহুত ইম্পৰ্টেণ্ট হয়। বহুতো এনে ষ্টুডেণ্ট আছে ডিগ্ৰী কমপ্লিট কৰাৰ পিছত জব নাপায়, জব যদিও তেওঁলোকে পায় তেনে ক্ষেত্ৰত তেওঁলোকৰ কম্পিউটাৰ চাৰ্টিফিকেট নাথকাৰ বাবে জবৰ পৰা বঞ্চিত হৈ যাব পাৰে। সো তোমালোকৰ জবৰ ক্ষেত্ৰত কিন্তু কম্পিউটাৰ চাৰ্টিফিকেট বহুত ডিপেণ্ড কৰে আৰু লগতে তোমালোকে বৰ্তমান জানাই যে এতিয়াৰ সময়ত সকলোবোৰ কাম অনলাইনতে হয়। সো তোমালোকে কম্পিউটাৰৰ ওপৰত নলেজ থকাটো অত্যন্ত জৰুৰী হয় আৰু তোমালোকে ফিউচাৰত যদি যেতিয়া যোনসকলে ছায়েন্সত পঢ়িবা বা আৰ্টছত নাইবা কমাৰ্চত যিয়ে পঢ়া তোমালোকে ফিউচাৰত যদি কিবা গভৰ্ণমেণ্ট জব নাইবা প্ৰাইভেট জব কৰিব বিচৰা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে যদি কম্পিউটাৰ নলেজ নাথাকে তেনে ক্ষেত্ৰত তোমালোকে কিন্তু 90ৰ পৰা 95% চান্স থাকে তোমালোকে জবৰ পৰা বঞ্চিত হোৱাৰ। আৰু যিসকলে তেনেকে কম্পিউটাৰ ক্লাছ কৰি কম্পিউটাৰ চাৰ্টিফিকেট থাকে লগতে কম্পিউটাৰৰ নলেজো থাকে তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকে 90% চান্স থাকে তেওঁলোকে জব পোৱাৰ। সো তোমালোকে এতিয়া যিহেতু তোমালোকৰ হাতত সময় আছে, সো তোমালোকে এতিয়া তোমালোকৰ ওচৰত থকা কম্পিউটাৰ চেণ্টাৰত এটাত গৈ তোমালোকে এটলিষ্ট 6 মান্থৰ এটা ক্লাছ লৈ লোৱা। 6 মান্থৰ ক্লাছ লোৱাৰ যি কেইদিন তোমালোকে হাতত আছে এই কেইদিন ক্লাছ কৰা আৰু যেতিয়া তোমালোকৰ কলেজত বা হাই ছেকেণ্ডাৰীত তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব তেতিয়া কিন্তু তোমালোকে ইভিনিঙৰ ক্লাছ ল'ব পাৰিবা আৰু বেছিভাগ কম্পিউটাৰে কিন্তু ইভিনিঙতে লোৱা হয়। সো তোমালোকে ভালকৈ এতিয়াই কিন্তু বেষ্ট সময় হয় কম্পিউটাৰ ক্লাছ লোৱাৰ। সো তোমালোকে এটলিষ্ট 6 মান্থ নাইবা 1 ইয়াৰৰ ক্লাছ এটা লৈ লোৱা আৰু এই ক্লাছ লোৱাৰ পিছত এটা চাৰ্টিফিকেট পাবা। এটা কথা আকৌ কৈছো শুনা, তোমালোকৰ বাবে বৰ্তমান সময়ত কম্পিউটাৰ চাৰ্টিফিকেটৰ বহুতে বেছি ইম্পৰ্টেণ্ট হয়,
ইন ফিউচাৰৰ কাৰণে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ আপডেটটো ইমান আছিল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা। কাৰণ আমি এই চেনেলটোত এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ আপলোড কৰি থাকো। বাকী ভিডিঅ'টো বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰি দিবা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।